এই মুহূৰ্তত নমস্কাৰ, ধন্যবাদ আপোনালোকে আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে। একচুৱেলি এই মুহূৰ্তত আমাৰ হাতত যিখিনি ইনফৰমেশ্যন আছে, গাড়ীৰ দাম বঢ়াৰ যিটো মানে নিউজ বা যিখিনি গাড়ীৰ দাম বাঢ়িবলগীয়া, এই মাহত একচুৱেলি বাঢ়িবলগীয়া আছিল। কিছুমান বিশেষ কাৰণত এই মাহত গাড়ীৰ দামখিনি এতিয়াও বাঢ়া নাই। আৰু আমাৰ মাজত যিখিনি ইনফৰমেশ্যন আহি পৰিছে, অহা মাহৰ পৰা গাড়ীৰ দামবিলাক বাঢ়ি যাব। টাটা মটৰ্ছৰ যিখিনি পেচেঞ্জাৰ ভেহিকেলছৰ ডিলাৰ আছে, গাড়ী আছে, সেইখিনি গাড়ীৰ দাম 1 তাৰিখৰ পৰা মানে নেক্সট মাহৰ পৰা গাড়ীখিনিৰ দাম বাঢ়িব। তো আমাৰ আজি মূল বিষয়টো হৈছে যে আমাৰ বহুত ধৰণৰ গাড়ী আছে পেচেঞ্জাৰ ছেগমেণ্টত। 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 25 লাখ টকালৈকে বিভিন্ন ৰেঞ্জৰ গাড়ী আছে। আৰু 4%কেও যদি গাড়ীৰ দামৰ মানে বাঢ়ে, তেতিয়াহ'লে 10-15 হাজাৰ টকাৰ পৰা 1 লাখ টকালৈকে গাড়ীৰ যিটো দাম প্ৰাইজত তাৰতম্য আহিব পুনৰ নিৰ্ধাৰণ হ'ব। তো সেইটো কাৰণে আমাৰ আজি বিশেষ অনুষ্ঠানটো আমি আজি অনুষ্ঠিত কৰিছিলোঁ, যাতে আমাৰ যিখিনি উপভোক্তা আছে সকলোৱে যাতে গম পায় যে কোনোবা এজন মানুহে কিবা এখন 4চকীয়া বাহন ক্ৰয় কৰিম বুলি যদি প্লেনিং কৰিছে বা ভাবি আছে, তেতিয়াহ'লে এই মুহূৰ্তটো মানে অহা মাহৰ আগতে এই মুহূৰ্তটো মানে অতিকে সঠিক সময়, য'ত তেখেতে সেই গাড়ীৰ দাম বাঢ়াৰ আগতে গাড়ী এখন ল'ব পাৰিব। লগতে এই মাহত বিভিন্ন ধৰণৰ কাষ্টমাৰৰ ডিছকাউণ্টো দিয়া গৈছে। 1 লাখ টকালৈকে আপোনাৰ ডিছকাউণ্টো আছে। আৰু এই ডিছকাউণ্টটো আৰু গাড়ীৰ দাম যদি এখন 25 লাখ টকাৰ গাড়ী যদি 1 লাখ টকাৰ দামো বাঢ়ে, তেতিয়াহ'লে মানে মোটামুটি এই মুহূৰ্তত যদি গাড়ী লয় 2 লাখ টকালৈকে এজন মানুহে ছেভিংছ কৰিব পাৰিব। তো এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। Stay informed, stay ahead. News Any 365.